আলুৰ প্ৰয়োগ তথা টেষ্টেৰে জানক গৰ্ভত ল'ৰা নে ছোৱালী। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেল অসমীয়াত ঘৰুৱা দিহা বাই চন্দ্ৰকলালৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই প্ৰেগনেঞ্চি ভিডিঅ'টিত আমি জানিম আলুৰ এটা টেষ্ট অৰ্থাৎ এটা প্ৰয়োগৰ বিষয়ে, যাৰ দ্বাৰা এজনী গৰ্ভৱতী মহিলাই অতি সহজতে ঘৰতে বহি জানিব পাৰে যে তেওঁৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা হয়নে ছোৱালী হয়। ঠিক আছে বন্ধু বান্ধৱীসকল, কি হয় যেতিয়া এজনী মহিলাই গৰ্ভধাৰণ কৰে তাৰ পিছত কি হয়, গৰ্ভৱতী মহিলাৰ জনাৰ উৎসুকতা থাকে যে তেওঁৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা হয়নে ছোৱালী হয়। লগতে তেওঁৰ পৰিয়ালবৰ্গৰো জনাৰ উৎসুকতা থাকে যে গৰ্ভৱতী মহিলাৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা হয়নে ছোৱালী হয়। এনেতে তেওঁলোকে বিভিন্ন ধৰণৰ উপায় কৰি থাকে বা লক্ষণৰ দ্বাৰা জানিব বিচাৰে যে গৰ্ভৱতী মহিলাৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা হয়নে ছোৱালী হয়। বন্ধু বান্ধৱীসকল, আপোনালোকে জানে যে ভাৰতৰ লিংগ পৰীক্ষা কৰিব নোৱাৰি। ভাৰতৰ লিংগ পৰীক্ষা কৰাটো দণ্ডনীয় অপৰাধ হয়। আপোনালোকে কোনো ধৰণৰ মেডিকেল হেল্প ল'ব নোৱাৰে, কিন্তু এনেকুৱা কিছুমান উপায় আছে বা লক্ষণ আছে যাৰ দ্বাৰা আপোনালোকে গম পাব পাৰে যে গৰ্ভৱতী মহিলাৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা হয়নে ছোৱালী হয়। আৰু গৰ্ভাৱস্থাৰ সময়ছোৱাত এজনী গৰ্ভৱতী মহিলাৰ শৰীৰত বিভিন্ন ধৰণৰ পৰিৱৰ্তন দেখা যায়, শাৰীৰিকভাৱে হওক বা মানসিকভাৱে হওক বা হৰমনৰ পৰিৱৰ্তনো দেখা যায়। ঠিক আছে, আৰু বন্ধু বান্ধৱীসকল, মই আপোনালোকক এই ভিডিঅ'টিত এটা আলুৰ প্ৰয়োগৰ বিষয়ে ক'ম। ঠিক আছে, যাৰ দ্বাৰা আপোনালোকে 100% চিয়'ৰ হৈ যাব যে গৰ্ভৱতী মহিলাৰ গৰ্ভত থকা শিশু এজন ল'ৰা হয় বুলি। ঠিক আছে, ইয়াৰ কাৰণে এজনী গৰ্ভৱতী মহিলাই তেওঁ ঘৰতে বহি কৰিব পাৰে। কেৱল তেওঁক লাগিব এটা আলু আৰু যিটো মৰ্ণিঙৰ প্ৰথম ইউৰিন, ৰাতিপুৱা যিটো মৰ্ণিঙত যিটো পেচাব কৰিবলৈ যোৱা হয়, সেই প্ৰস্ৰাৱটো মৰ্ণিঙৰ যিটো প্ৰথম ইউৰিন বা প্ৰস্ৰাৱটো এটা কণ্টেইনাৰ বা এটা বাতিত লৈ ল'ব। ঠিক আছে, সেই বাতিত দুটা আলু স্লাইচকৈ কাটি দি দিব। তাৰপিছত দিয়াৰ পিছত আপোনালোকে কমেও 10 মিনিট চাব, ৰখি ল'ব যে সেই ইউৰিনত যদি আলু দিয়াৰ পিছত যদি কিবা বুলবুলৰ নিচিনা উঠিছে বা কিবা ফিজৰ নিচিনা যদি উঠিছে তেন্তে জানিব যে গৰ্ভৱতী মহিলাৰ গৰ্ভত থকা শিশু এজন ল'ৰা হয় বুলি। আৰু ইয়াৰ ঠিক বিপৰীতে যদি ইউৰিন আলু কাটি দিয়াৰ পিছতো যদি একো ৰিয়েকশ্যন অহা নাই, যেনেকুৱা আছে সেনেকুৱাই আছে, তেন্তে জানিব যে এইটো এটা গৰ্ভত ছোৱালী সন্তান থকাৰে লক্ষণ হয় বুলি। ঠিক আছে, গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিলে আলুৰ প্ৰয়োগৰে জানো গৰ্ভত ল'ৰা নে ছোৱালী তাৰে বিষয়ে। যদি আপোনালোকক মোৰ এই ভিডিঅ'টিৰ জানকাৰী ভাল লাগিছে তেন্তে মোৰ ভিডিঅ'টো লাইক কৰিব, লগতে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, লগতে মোক কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগিল মোৰ ভিডিঅ'টি, বা আগলৈ কিবা প্ৰেগনেঞ্চি ৰিলেটেড জানিব বিচাৰিছে মোক কমেণ্ট কৰি জনাব। ঠিক আছে, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, তাৰে ওচৰত থকা ন'টিফিকেশ্যন বেলখন প্ৰেছ কৰি দিব, কাৰণ আপোনালোকে যদি ন'টিফিকেশ্যনৰ বেলখন প্ৰেছ কৰে তেন্তে মই আগলৈ এনেকুৱা প্ৰেগনেঞ্চি ৰিলেটেড ভিডিঅ' আনিলে আপোনালোকে প্ৰথমতে ন'টিফিকেশ্যন পাই যাব। ধন্যবাদ।